এইখন গেটেৰে আমি ভিতৰলৈ যাম এতিয়া আৰু অকণমান মই ইয়াৰ বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ চাওক। আজি জোনা আৰু মই ওলাইছোঁ এফালে যাবলৈ। জোনা মোৰ দাদাৰ ছোৱালী, তাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আহিছে, ফাইনেল দি আহিছে, ইয়াত ফুৰিবলৈ আহিছে আৰু এতিয়া তাইক মই অলপ লৈ পেলাই ওলাইছোঁ বজাৰৰ ফালে। এইটো হৈছে নেক্সা কাৰ ডিলাৰ, আমাৰ খুটিকটীয়াতে আছে এইটো। আপোনালোকে শুনিছেনে বাৰু? বিহুৰ কৰ্মশালা হৈ আছে, সেইখিনিতে হৈ আছে, সেয়া চাওক, সেইখিনিতে হুলস্থুল হৈ আছে বিহুৰ কৰ্মশালা। আৰু এইফালে মই এতিয়া বজাৰলৈ যাম ভতিজীজনীক লৈ। অ'টো এখন আহিছে, ৰখাওঁ, আহা উঠি লওঁ। জোনা আমাৰ ঘৰত এইবাৰ প্ৰথম অকলে থকাকৈ আহিছে, মাক দেউতাকে থৈ গৈছে আৰু তাই অকলে আমাৰ ঘৰত আছে। আগতে মাক দেউতাকৰ লগত আহে আৰু থাকে, বেয়া পায় অকলে থাকিবলৈ। জোনা আৰু মই আহি প্ৰথমতে এখন ইলেক্ট্ৰনিক্সৰ দোকানত সোমাইছোঁ আৰু আমাৰ এওঁ ইতিমধ্যে আহি ইয়াত পাইছেহি। ইয়াতে আমি আমাৰ ৰেষ্টুৰেণ্টৰ কাৰণে ডিপ ফ্ৰিজ চাবলৈ আহিছোঁ আৰু এইবিলাক হৈছে ডিপ ফ্ৰিজ আৰু গোডাউনত তেওঁলোকে দেখুৱাবলৈ লৈ আনিছে। ইয়াৰ পৰা চাইছোঁ এটা আৰু কি ল'লোঁ পিছত আপোনালোকক দেখুৱাম বাৰু, এতিয়া নেদেখুৱাওঁ, এতিয়া সদ্যহতে চাব বিচাৰিছোঁ। ঘৰৰ মানুহজনে কিবা এটা বস্তু কিনি নিয়াৰ পিছত যেতিয়া ঘৰৰ গৃহিণীজনীয়ে বস্তুটো পচন্দ নকৰে, কিবা কিবি কৈ থাকে, এইটো কালাৰ ল'ব লাগিছিলে, এইটো কালাৰ ভাল লগা নাই, এইটো মোৰ পচন্দ হোৱা নাই, তেতিয়া বেয়া লাগে নহয় জানো? সেইকাৰণে এওঁ মানে মোক কৈছে, তুমি গৈ পেলাই অকণমান চাই চিতি দিবা কেনেকুৱা ৰঙৰ লোৱা, কি কথা। আৰু মই চাই পচন্দ কৰি দিলোঁ আৰু এতিয়া আমি এয়া পইচা দি পেলাই আহিম আৰু। আমি দুয়োজনীয়ে বজাৰত ডিপ ফ্ৰিজ চাই দিলোঁ আৰু ডিপ ফ্ৰিজটো এতিয়া আমাৰ ৰেষ্টুৰেণ্টলৈ লৈ যাব আমাৰ মানুহজনে। আৰু এতিয়া তাই মই হেৰিলৈ আহিছোঁ, ভাওনা সমাৰোহলৈ আহিছোঁ। অলপ ভাওনা সমাৰোহত ভাওনা চাম। আমাৰ নগাঁৱত প্ৰত্যেক বছৰে ভাওনা সমাৰোহ হয় আৰু এতিয়া ভাওনা সমাৰোহ চাবলৈ আমি দুজনী আহিছোঁ। এয়া তাতে নেহেৰুবালিতে হৈছে আৰু সেয়া চাওকচোন, এইখন গেটেৰে আমি ভিতৰলৈ যাম এতিয়া আৰু অকণমান মই ইয়াৰ বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ চাওক। এয়া আৰু ইয়াতে বহুতো খোৱা বোৱাৰ গাড়ীবিলাক যে থাকে, খোৱা বোৱাৰ বস্তু থাকে, এইবোৰ আছে ইয়াতে। বৰ ভাল লাগে এইখিনি ঠাই, সন্ধিয়া খুব ভাল লাগে। অকল ভাওনা সমাৰোহ বুলিয়েই নহয়, এনেও কিন্তু খুব ধুনীয়া এইখিনি ঠাই। এয়া চাওকচোন, নেহেৰুবালিৰ পৰিৱেশটো খুব ধুনীয়া, খুব ভাল লাগে। এয়া আমি এতিয়া ইয়াৰ ভিতৰত প্ৰৱেশ কৰিম। ভিতৰতে মেলাই হৈ গৈছেগৈ, কিমান খোৱা বোৱাৰ দোকান পোহাৰ, ম'মৰ দোকান যে ঢেৰ ভৰ্তি। আৰু এয়া ভাওনা সমাৰোহৰ পেণ্ডেল, ইয়াৰ ভিতৰতে ভাওনা হ'ব। এতিয়ালৈকে ভাওনা আৰম্ভ হোৱা নাই আৰু কাষতে চাওকচোন দোকান, বাদাম আছে, মই বাদাম খাই খুব ভাল পাওঁ, বাদাম ল'ম। সেয়া পকৰি বনাই আছে। এয়া ব'লক আমি আগবাঢ়ি যাওঁ। আমি এতিয়া এয়া চাওকচোন, নেহেৰুবালিৰ ভিতৰত পৰমানন্দ আটা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু বহু কেইগৰাকীৰ প্ৰতিমূৰ্তি। এয়া চাওকচোন, এয়া পূৰ্ণানন্দ আটা আৰু এয়া হৈছে চানখাইৰ প্ৰতিমূৰ্তি। চানখাই এগৰাকী মুছলমান ভকত আছিলে, তেখেতক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিষ্যত্ব প্ৰদান কৰিছিলে, শিষ্য হিচাপে গ্ৰহণ কৰিছিলে। আৰু এয়া শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি। এয়া চাওকচোন, পৰিৱেশটো খুব ধুনীয়া হৈছে, খুব ভাল লাগিছে। আৰু এয়া পেণ্ডেল, ইয়াতে ভাওনা সমাৰোহ হ'ব, হয়তো আৰু কিছু সময়ৰ পিছত অনুষ্ঠিত হ'ব। কিন্তু এতিয়া পেণ্ডেলৰ ভিতৰত কোনো ভাৱৰীয়া দেখা নাই, কোনো ভাৱৰীয়া পৰিলক্ষিত হোৱা নাই। এয়া ইয়াতে ম'মৰ দোকান ঢেৰ আছে দেই, বহুত আছে ম'মৰ দোকান। আৰু এয়া দৰ্শকসকলো আহিছে যথেষ্ট।
আৰু সেয়া দূৰত আমাৰ নেহেৰুবালিৰ যিটো স্থায়ী মঞ্চ সেয়া পেণ্ডেলৰ ভিতৰত দৰ্শকো নাই আৰু ভাৱৰীয়াও নাই। এজনো ভাৱৰীয়া আহি পোৱা মই দেখা নাই আৰু এগৰাকী দৰ্শকো নাই। গতিকে আৰম্ভ হওঁতে দেৰি হ'ব, যিহেতু এতিয়া সন্ধিয়া হৈছে অলপ আগতে। গতিকে চাবলৈ পাওঁ নে নেপাওঁ ঠিক নাই, তথাপিও অলপ ৰওঁচোন। আৰু এয়া চাওকচোন, এয়া ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি আৰু কাষতে এয়া চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে, খুব ভাল লাগিছে দেখি। অংকীয়া ভাওনা গুৰুজনাৰ অপূৰ্ব সৃষ্টি আৰু এই অংকীয়া ভাওনাই আমাৰ অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে। আৰু আমাৰ এই অংকীয়া ভাওনা আমি সদায় এনেদৰে চৰ্চা কৰাটো বৰ দৰকাৰী কথা। আৰু এয়া এতিয়া মোৰ ভতিজীজনীয়ে ইয়াতে ফটো শ্বুট কৰিছে, তাইক মই অলপ ফটো উঠাই দিছোঁ। ভাওনা চাওঁ বুলি ৰৈ আছিলোঁ, ভাবিছিলোঁ আৰম্ভণিখিনিকে চাই যাম, কিন্তু যথেষ্ট দেৰি হৈ গৈছে ইতিমধ্যে। আৰু সেয়েহে মই আৰু জোনা দুয়ো এনেকৈ অকণমান ফটো চটো উঠাই পেলাই দুয়োজনী ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰলৈ যোৱাৰ আগতে মই তাইক ৰেষ্টুৰেণ্টত কিবা এটা খুৱাই ল'ম, খাই পেলাই আমি দুয়ো ঘৰলৈ যামগৈ। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। এতিয়া মই বিদায় লৈছোঁ, নমস্কাৰ।